আজি আমি দিনৰ ভাগত আমাৰ এজন সতীৰ্থক মাঘেৰিটা অসামৰিক চিকিৎসালয়লৈ আনিছিলোঁ। আমাৰ মৰাণ ছাত্ৰ সন্থাৰ এজন সতীৰ্থক তাত আহি দেখিবলৈ পাওঁ যে তাত ডক্টৰ নাই। আমি ওচৰে পাজৰে সোধপোছ কৰাত আৰু আমি এইকেইদিন খুব ছ'চিয়েল মিডিয়াত দেখি আছোঁ। সৌ সিদিনাখনো দেখিছিলোঁ একাংশ মৰেল পুলিচ ওলাই কোনোবা এটা সংগঠনৰ তেখেতলোক বোলে লিডাৰ। তো তেখেতলোকে সিদিনাখন এটা অনাকাংক্ষিক ঘটনা ঘটালে এজন চিকিৎসকৰ লগত যি কৰ্মৰত আছিল মাঘেৰিটা অসামৰিক চিকিৎসালয়ত। আৰু কিছুদিন পূৰ্বে অৰ্থাৎ 22 তাৰিখে আমি আৰু এটা ঘটনা দৃষ্টিগোচৰ হ'লোঁ যে কোনোবা এটা সংগঠনৰ নেতৃত্বই মৰেল পুলিচ হৈ এজন চিকিৎসক যি চিকিৎসা কৰি আছিল ৰোগীক, সেই অৱস্থাত তেখেতক মাৰধৰ কৰে। তেখেতৰ নাম শুনামতে চেৰিছ আলম হয়। তেখেতৰ দুখটো আছিল বোলে কোনোবা এগৰাকী মহিলাৰ লগত তেখেতৰ অলপ অবৈধ সম্পৰ্ক গঢ়ি উঠিছিল। সেই ঘটনাটো তেখেতলোকে দিব লাগিছিল প্ৰশাসনৰ হাতত, কাৰণ প্ৰশাসন এনেই নাই। প্ৰশাসনে এই ব্যৱস্থা ল'লেহেঁতেন। তেখেতলোকে প্ৰশাসনক নিদি তেখেতলোকে আইন হাতত তুলি লৈছে। এইটো আমি সদৌ মৰাণ ছাত্ৰ সন্থাৰ পেঙি মাঘেৰিটা আঞ্চলিক সমিতিয়ে খুব দুখিত হৈছোঁ। আৰু আমাৰ ইয়াত যিসকল মৰেল পুলিচে এই ঘটনাটো ঘটাইছিল তেখেতলোকক প্ৰশাসনে নিজাববীয়াভাৱে তেখেতলোকৰ ওপৰত একশ্যন ল'ব লাগে, আৰু যাতে দ্বিতীয়বাৰৰ কাৰণে এনেকুৱা ঘটনা নঘটে। আৰু নতুনকৈ যিজন ডক্টৰ এপইণ্টমেণ্ট দিছে তেখেতে ইয়াত আহিবলৈ হয়তো খুব ভয় খাই আছে। সেইটো কাৰণে আজি অসামৰিক চিকিৎসালয়খন ডক্টৰৰ অভাৱে দেখা দিছে। অভাৱে দেখা লগালগ আমাৰ দুখীয়া জনসাধাৰণৰ বহুত কষ্ট হৈছে, কাৰণ তেখেতলোকৰ টকা পইচা খুব অভাৱ। সেইকাৰণে অসামৰিক চিকিৎসালয়লৈ আহে, তাত ভালদৰে চিকিৎসা কৰাব পাৰিম বুলি। গতিকে এই ব্যৱস্থাটো ভালদৰে পুলিচ প্ৰশাসনে গুৰুত্ব দি চাওক। আৰু তেখেতলোকে এটা কথা পুলিচ প্ৰশাসনলৈ আমি আহ্বান জনাইছোঁ যে যিসকল ডক্টৰ নতুনকৈ ইয়াত চিকিৎসাখনলৈ কৰ্মী আহিব, তেখেতলোকক সুনিশ্চিতভাৱে তেখেতলোকে যাতে কোনো এনেকুৱা ধৰণৰ অনাকাংক্ষিক ঘটনা নঘটে তাৰ বাবে তেখেতলোকে 24 ঘণ্টা সাজু থাকক। আমিও আছোঁ। যদি তেখেতলোকৰ কিবা অসুবিধা হয় তেন্তে আমি মাঘেৰিটা প্ৰত্যেকটো দল সংগঠনেও চিকিৎসা কৰ্মীসকলৰ লগত লগ হৈ আছোঁ। ধন্যবাদ। এই মাঘেৰিটাৰ যিখন অসামৰিক চিকিৎসালয় আছে, এই চিকিৎসালয়খনত আমাৰ বুঢ়ীদিহিং অঞ্চলৰ বা গোটেই যিখিনি ৰোগী আছে গোটেইখিনি আমি ইয়াৰ পৰা মাঘেৰিটালৈ যোৱা হয়। যিখন অসমীয়া চিকিৎসালয়খন আছে, এই চিকিৎসালয়খনত উপযুক্ত যি ডক্টৰ এপইণ্টমেণ্ট আছে, এই এপইণ্টমেণ্ট ডক্টৰজনক অতি শীঘ্ৰে তেওঁ আহক আৰু প্ৰশাসনেও তেওঁক গাইড দিয়ক যে সেই ডক্টৰজন আমাৰ জনসাধাৰণক যাতে কষ্ট নহয় আচলতে। সেইবাবে আমাৰ প্ৰশাসনেও আমাৰ সেই ডক্টৰজনক নিৰাপত্তা দিব লাগে বুলি আমি আহ্বান জনাইছোঁ।